Hello everyone, I hope সকলোৱে ভালে আছে আৰু মোৰ মুখখন বহুত বেছি বেয়া হৈ গৈছে কিবা বগা ওলাইছে আৰু হেইটো কাৰণে মই আজি মোৰ প্ৰিমিয়াম কিবা এটা বস্তু লগাম I hope আপোনালোকে মোক চাব আৰু ফলো কৰিব আৰু আপোনালোকৰ মুখখন যদি এনেকুৱা বগা হৈছে দেন আপোনালোকেও এপ্লাই কৰিব পাৰিব So let's start the video guys. Hello. মই বিলাহী ৰুইছিলো সৰুকে যে এইখিনি পাঠে আছিল আগতে সৰুকে তো এইটো মোৰ বিলাহীটো ডাঙৰ হৈ গৈছে ফল ওলাব এতিয়া যেতিয়া নেকি ফল ওলাব এতিয়া মই এইটো ডাইনিংৰ পৰাই পুৰা সিঙি ইয়াতে মই খাই লম তো এতিয়া মই যোনটো নেকি স্কিনত লগাম হেতু বনাম এতিয়া আপোনালোকে চাব দেই মই কেনেকৈ বনাম হেতু বহুত প্ৰিমিয়াম কে বনাব লাগে আৰু ফাৰ্ষ্টতে লব লাগিব আপোনালোকে হালধি এই কোন লৈছো মই হালধি গাখীৰ অকন লৈছো গাখীৰ অলপমান লৈছো গাখীৰ নাই বেছি ভৰত কি কপা আৰু প্ৰিমিয়াম গৰজে একো বস্তু বাছি নাথাকে লৈছো মই হালধি আৰু ইয়াতে মোৰ এল'ভেৰা জেল দিব আছিল এল'ভেৰাটো পুৰা ওপৰত কট যাব লাগিব আৰু মানে এতিয়া বৰষুণ দি আছে বৰষুণ দি থকা কাৰণে আমাৰ কেম্পাছৰ লিফটো বেয়া হৈ আছে মানে হিতু কাৰণে লিফট নহলে মই মানে খুজ কাৰিব নোৱাৰো ইউ নো প্ৰিমিয়াম কাৰণে সো হেতু কাৰণে মই হেতুৰ লগত নকৰি এতিয়া মই এটো অনলি হালধি আৰু গাখীৰ দি মিক্স কৰিম গাখীৰো নকবা আৰু ইমানে কম পৰি গল মানে এটো আঠা হৈ গৈছে এতিয়া মই অলপমান পানী মিক্স কৰি আহো আপোনালোকে অলপ টাইম ৰখিব গাইস মই আহি গলো হালধি লৈ পানী মিক্স কৰি তো মই ভাবিছিলো মানে হালধিত কণী লৈ পিনে অলপমান মুখত লগাও নেকি বুলি তো উল্টা পুল্টা যদি হৈ যায় দেন কোনে ৰিস্ক ল'ব এই প্ৰিমিয়াম মুখখন সো হেতু কাৰণে মই পাত দিলো পানী আৰু হালধিয়ে মিক্স কৰি লগাম আৰু মানে কপলে ভাষা নাই মুখত মানে মোৰ বহুত বেছি প্ৰিমিয়াম ক্ৰীম লগাই থকা হয় ন হেতু কাৰণে মানে স্কিনটো বহুতে বেছি উল্টা পুল্টা হৈ গৈছে হেতু কাৰণে মই নিজে নেচাৰেলি বনোৱা হেতু লগাইছো আৰু কি হয় লাষ্ট টাইমো মই দিল্লীৰ পৰা 1,30,000 সামথিংৰ ডে ক্ৰীম আৰু নাইট ক্ৰীম লৈ আনিছিলো কিন্তু হেতু লগাই পিনে মানে অলপ কম দাম হৈ গল ন অলপমান প্ৰাইসটো মানে কম দামি বস্তু মই একেবাৰে নলগাও মানে হেতু দুটা মিলি 1,35,000 লৈছিলে মানে ইমান চিপ কোৱালিটিৰ হয় ন মানে হিকিনি তো হেতু লগাই মোৰ মানে স্কিনটো এনেকুৱা হৈ গৈছে ম্যাক্সিমাম লগালেও মইটো ক্ৰৰৰ ওপৰতে লগাও ন ক্ৰীম বিলাক সো বাকি কম প্ৰাইসৰ বিলাক মই একেবাৰে সুট নকৰে গাইস কি কপা আৰু হেতু ক্ৰীম লগাই মোৰ মুখৰ এইটো দখা হেতু কাৰণে মই এতিয়া আৰু ক্ৰীম বিলাক মোৰটো ম্যানুফ্যাকচাৰিং মই অৰ্ডাৰ দি পিনে কৰো ন মোৰ মতে কেনেকুৱা মোৰ স্কিনটো টেষ্ট কৰি পিনে আমেৰিকাত তো হেতু মতে মানে মই আনিব যাব লাগিব একেদিন টাইম পোৱা নাছিলো মানে মোৰ প্ৰজেক্ট চলি আছে ন হেতু কাৰণে মই টাইম দিব পৰা নাই নিজৰ ফেছক তো নেক্সট উইকত মই টিকেট বুক কৰিছো তো হেতু যাম এতিয়া বাকি আপোনালোকক যদি ক্ৰীম লাগে আমেৰিকাৰ পৰা তেনেকা তেতিয়া ক'ব পাৰে আৰু মামন বাগ যদি লাগে ক্ৰীম দেন মোক কমেন্টত কিবা জনাই দিব মই আনিম নহলে মোক ফোনো কৰিব পাৰে আৰু ফোন মানে কি মই তেনেকা ফ্ৰী থকা না যায় ন তো ম্যাক্সিমাম মই বিজি থাকো ফোন পিক আপ কৰিব নাপাও বাৰু যে কি নহক মোৰ এসিস্টেন্টে ফোনটো পিক আপ কৰি লব তো তেখেতে জনাব বাৰু মোৰ বাকি মোৰ অলমোস্ট খানা হৈ গল হেতু বাকি ৰিজাল্ট খিনি কেনেকুৱা ওলাই মই অকন পিছত আপোনালোকক দেখাই আছো মই ব্ৰেকফাষ্ট নাই কৰা এতিয়া ব্ৰেকফাষ্টৰ কাৰণে মোক মানে কুক আহি পোৱা নাই ৰেডিশন ব্লুড গৈছে হি কুকিংৰ কাৰণে গৈছে তাৰ পৰাই মোক কিবা পঠাই দিব মানে হেয়া ব্ৰেকফাষ্টটো পঠাই দিব মানে আমাৰ তাতে তাৰ পৰাই ম্যাক্সিমাম ব্ৰেকফাষ্টটো আহে আৰু সবতে লাগি গল মই এনেকুৱা ইমান চিপ কোৱালিটিৰ নলগাও আৰু ডে ক্ৰীমটো মই এপ্লাই কৰাৰ পিছত মোৰ ফেছটো এনেকুৱা হৈ গৈছে নাজানো বেছিকে এপ্লাই কৰিছো নে কমকে এপ্লাই কৰিছে বাট যা কি নহক অলপমান ভাল হলে ভাল হ'ব মানে সো
নিজকে ভয় লাগিছে এতিয়া নেকি বতাহ আহে মোৰ বিলাহীটো লিহি পিহিকে এনেকুৱাকে লিহিৰি হয় মোৰ সুকুন লাগে বিলাহীটো ইয়াৰ পৰা মই চিঙি বিলাহী খাম ও মাই গডনেছ আজি মই আপোনালোকক বাহিৰৰ ভিউতে দেখুৱা নাই খুব ধুনীয়াকে বতৰ আজি ঠাণ্ডা বতৰ আৰু এইফালে আমাৰ আম আছে ক'ত এইটো আম এইটো পাৰি খাম আমি পেষ্টটো লগালো মুখত লগৰ পিছত মোৰ নিজৰে মিৰৰখনত চাই পিনে এনেকুৱা ফিল হৈ আছে কোনোবা মোৰ মুখত হাগি থৈ গৈছে আৰু মোৰ এনেকুৱা ফিল হৈ যায় এতিয়ালৈকে মোৰ এই মুখখনত শুকাই তেতিয়ালৈকে মই অলপ টাইম শুই লওঁ আপোনালোকক অলপ দেৰিকে মই লগ কৰি আছো মোৰ বেবি গাৰ্লটো শুই আছে গা ধুই পিনে নাই কৰি পিনে আই বেবি গাৰ্ল হৈ আছে বেলা ফোন কৰিছো নেকি মোক ইমান তেৰা বেৰা ফাঁকা চাইছ যে ৱাই বেবি ৱাই বেলা আৰু মই গা ধুই কিনে উঠিলোঁ আৰু আপোনালোকে মোৰ ফেচটো চাব পাৰে খুব ধুনীয়া গ্ল' কৰিছে মানে মই যিটো নেকি বনাইছিলোঁ সেইটো মোৰ মানে কামত আহিছে চৰি ইফালে বহুত বেয়া দেখা হৈছে তো যিটো বনাইছিলোঁ পেষ্টটো সেইটো মোৰ কামত আহিছে মই জিলিকি আছোঁ অ' মাই গডনেছ টু মাছ তো নেক্সট উইকত আহি আছে মোৰ ক্ৰীমটো তো সেইটো ল'লে মই আৰু বেছি বগা হৈ যাম তো সেই জিলিকি থকা চিলচিলা মুখখন মই মানুহবিলাকক অকণমান দৰ্শন দি আহোঁ তো ব'লক ওলাই আহিছোঁ মই অকলে নাই বাৰু মোৰ লগৰ এটা আছে আমি কিবা এটা বিচাৰিব ওলাই আহিছোঁ অলপ পিছত গম পাব আপোনালোকে আমি কি বিচাৰিব ওলাই আহিছোঁ কাক ভাং খুৱাইছে কিয় দাদা এই পৰিয়ালটো কি হৈছিল ফালে বৰষুণ দিছে ৰাজৰ ইমান টেনশ্যন হৈ আছে ৰাজ টেনশ্যনটো কিহৰ তোমাৰ কিবা এক্সপ্লেইন কৰিবানে ৰাজ সেইদিনা ক'লে হা যদি ব্লগ বনাই থাকিবা মোক ইনফৰ্ম কৰিবা বুলি কৈছে হা সেইদিনা যে অলপমান ৰিপ্ৰেজেণ্ট ভাল এতিয়া কৈছোৱে দেখোন মই বনাবলৈ ইয়াৰ মাতে চেঞ্জ হৈ গ'ল ৰাজ তোমাৰ ৰিয়েল নাই এতিয়া নাটকতে হৈ গ'ল এতিয়া ভালকে তোমাৰ চেম্পুটি কালি বেলেগ গা ধুই দিছে বেলাৰ চকু টকু ঢাকি গৈছে দেখাই নাপায় তাই একেবাৰে সৰি তোমাক ফ্ৰেমত আনিবই পাহৰিছো ফ্ৰেমতে নাছিলা অথনিৰ পৰা এনে ৰিয়েকশ্যন দি আছে সি ফ্ৰেমত নাই তেতিয়াৰ পৰা জুম কৰা আছিলে ন অথনিৰ পৰা ৰিয়েকশ্যন দি আছে বেচেৰা তো তাক দেখাওক বুলি একচুয়ালি মই কেমেৰা বহুত চাই তাৰপিছত একচুয়ালি তুমি আইফোনত নোচোৱা আইফোনত তোমাৰ ৰিয়েল স্কিন টনটো ওলাই যায় হয় কিন্তু মোৰ ৰিয়েল স্কিনৰ দুজনৰ ভিতৰত মোৰ সবচে ভাল হয় আমাৰ দুজনৰ লগত কম্পেয়াৰ কিয় কৰা বিকজ তোমালোকে মোক সদায় হিচাপে কলা নেপালী হলে ডাৰ্ক স্পট এটাও নাই অৰবিন্দ মই কোনোদিনা আজিলৈকে কোৱা নাই আৰু আমাৰ ৰুম মই দেখাই আছো আমাৰ ৰুমটো আপোনালোকে প্লিজ ভিজিট কৰিব আমাৰ ৰুমটো কেনেকা থাকে আৰু তেখেত বহুত চাফা হয় মই লেতেৰা হয় অলৰেডি গমেই পাইছে মোৰ ড্ৰেছিং চেন্সটো দেখি কাপোৰখিনি চাওক সেইটো চাওক এইজন মহাপুৰুষ ইমান বেয়া এংগলৰ পৰা কিয় উঠাও তই ভাল এংগলৰ পৰা উঠা এইজন নিজকে বহুত চাওক তাক আইৰ এংগল কেইটা বুঢ়া কমচে কম 38 মান হ'ব 34 কওঁ আজি মই আচৰিত পাইছো আমাৰ এইজন মহাপুৰুষে ইফালে ক্লিন কৰি আছে ক'ৰ ফালৰ পৰা বতাহ বৰষুণ দিছে নাজানো ক'ৰ ফালৰ পৰা ৰ'দ ওলাইছে নাজানো এইজন মহাপুৰুষে আজি চাফা কৰিছে জীৱনত নকৰে কেতিয়াও আজিয়ে ফাৰ্ষ্ট টাইম কৰিছে কেতিয়াবা কৰি পাইছনে অৰবিন্দ এনেকুৱা চাফা কেতিয়া কৰিছে সদায় কৰোঁ কিন্তু মোৰ নাম নাহে দাদা বোলে তো খুৰা ক'ব দুদিনৰ পিছত ড্ৰামাতে থাক ন তই ড্ৰামালৈকে তই ভাব নেকি তোৰ মুখখন খুব ভাল বুলি গোল এই হাতীৰ মুখখন থাকে আজি ৰাজ ৰাতিপুৱাই আহি পিনে ফোন কৰিছে হা দৰ্জা খোল প্ৰভু এনেকুৱা ফিল হৈছে কালটো আহিছে আৰু এনেকুৱা ফিল হৈছে মোৰ
असली चेहरा আমি ক'ত গৈছিলো আগতে কি কৰিব গৈছিলো তোৰ ভাইটি কিবা দেখাব কাৰণে ড্ৰেছতে সি কৰে একদম খং উঠে কাটা